আজিৰ তাৰিখত জনজাতিকৰণৰ বিষয়টো লৈ বহু ব্যক্তিয়ে বিৰুদ্ধাচৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু বহু ব্যক্তিয়ে এই ধৰণৰ ক'ব বিচাৰিছে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অগণতান্ত্ৰিক, অসাংবিধানিক আৰু এই কথা বতৰাবিলাকৰ মাজেৰে অসমৰ সৰ্বাংগীন উন্নতি কেতিয়াও নহয়। কিন্তু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে তেখেতলোকৰ কথা বতৰাবিলাক সম্পূৰ্ণ অযুক্তিকৰ, অসাংবিধানিক, অগণতান্ত্ৰিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিপন্থী। আৰু আমাক কৈছে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো মন্ত্ৰী গোটৰ প্ৰতিবেদন সেইটো তেখেতলোকে নাট্যাৎ কৰিছে আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণটো তেখেতলোকে বিৰুদ্ধাচৰণ কৰিছে। এতিয়া আমাৰ প্ৰশ্ন যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণটো তেখেতলোকে কিয় বিৰুদ্ধাচৰণ কৰিছে? তেওঁলোকে কোনটো সাইণ্টিফিক ৰিজনৰ ওপৰত ভিত্তি কৰি বা কোনটো সাংবিধানিক ধাৰাৰ ওপৰত ভিত্তি কৰি ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ গোটেই প্ৰক্ৰিয়াটো তেখেতলোকে বিৰুদ্ধাচৰণ কৰিছে? 1965ত গঠিত হোৱা লুকুৰ কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কৈছে নে 2014ত গঠিত হোৱা পাণ্ডা কমিটিৰ সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি কৈছে নে 2024ৰ সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ ওপৰত ভিত্তি কৰি তেখেতলোকে এই কথা বতৰাবিলাক কৈছে? যদি লুকুৰ কমিটিৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তেখেতলোকে কথা বতৰাবিলাক কৈছে তেতিয়াহ'লে লুকুৰ কমিটিয়ে যি 5টা ক্ৰাইটেৰিয়া জনজাতিসকলৰ কাৰণে বান্ধি দিছিল সেই 5টা ক্ৰাইটেৰিয়া আজি জনজাতিসকলৰ গাত আছে নে নাই সেই কথাটো তেখেতলোকে সুধি চোৱাটো ভাল বা তেখেতলোকে জনাটো ভাল। যিটো প্ৰিমিটিভ ট্ৰেপছৰ কথা যিটো কৈছে, আদিম বৈশিষ্ট্যৰ কথা যিটো কৈছে, জিঅ'গ্ৰাফিকেল আইচলেশ্যনৰ কথা যিটো কৈছে, ছেমনেছৰ কথা যিটো কৈছে, বেকৱাৰ্ডনেছৰ কথা যিটো কৈছে, সেই গোটেই গুণবিলাক আজি হৈ থকা অসমৰ জনজাতিসকলৰ গাত আছে নে নাই? আৰু যদি লুকুৰ কমিটিৰ সেই কথা বতৰাবিলাকৰ ওপৰতে কৈছে সেই লুকুৰ কমিটিয়েতো এটা পৰামৰ্শ দিছে যে কেতিয়া জনজাতিৰ মৰ্যাদাৰ পৰা জনজাতি ভোগ কৰি থকা এটা শ্ৰেণীক আঁতৰ কৰি দিব পাৰি। তাৰ কথা বতৰাবিলাকে লুকুৰ কমিটিয়ে কৈছে। গতিকে সেই কথা বতৰাবিলাকৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব, আমি তাৰ ওপৰত আমি ধ্যান ধাৰণা দিব লাগিব। লুকুৰ কমিটিয়ে কি বুলি কৈছে যে কৈছে we have considered that tribes whose membership by a large mix of the with the general population are not eligible to be in the list of scheduled tribes. গতিকে তেওঁলোকে ক'বনে যে তেওঁলোকে এতিয়া জিঅ'গ্ৰাফিকেলি আইচলেট হৈ আছে, তেওঁলোকে কোনো সমাজৰ মূল শ্ৰেণী মানুহৰ লগত তেখেতলোকে নাই? তেখেতলোকে ক'ব পাৰিব নেকি যে তেখেতলোকৰ ধৰ্ম পৰিৱৰ্তন নাই হোৱা, তেখেতলোকে বেলেগ বেলেগ উপাসনা পদ্ধতি পৰিৱৰ্তন নাই কৰা? এই কথা বতৰাবিলাক তেখেতলোকে ক'ব পাৰিব নেকি? যদি তেখেতলোকে 2014ৰ পাণ্ডা কমিটিৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি কথা বতৰাবিলাক কৈছে, সেই পাণ্ডা কমিটিয়ে কি কৈছে? যে পাণ্ডা কমিটিয়ে কৈছে যে যিটো জিঅ'গ্ৰাফিকেল আইচলেশ্যনৰ কথা যিটো কোৱা হৈছে, যিটো আদিম বৈশিষ্ট্যৰ কথা যিটো কোৱা হৈছে, সেইটো বৰ্তমান সময়ত সেইটো ধৰি ৰখাটো সম্ভৱ নহয়, তাক শুধৰণি কৰিব লাগে। আৰু সেইকাৰণে কৈছে যে ছ'চিঅ' ইকনমিক ছাৰ্ভেৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। যদি ছ'চিঅ' ইকনমিক ছাৰ্ভেৰ ওপৰত তেখেতলোকে গুৰুত্ব প্ৰদান কৰিব লাগে তেতিয়াহ'লে আমিও বিচাৰিছোঁ যে ছ'চিঅ' ইকনমিক ছাৰ্ভেৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। আৰু যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেখেতলোকৰ ক্ষেত্ৰত ছ'চিঅ' ইকনমিক ছাৰ্ভে হওক যে তেখেতলোকৰ মাজত পিছপৰা ব্যক্তি আছে নে নাই, তেখেতলোকৰ মাজত ক্লাছিফিকেশ্যন কৰিব পাৰিব নে নাই, সেই কথা বতৰাবিলাক আছে। আৰু যদি তেখেতলোকে আমাক ক'ব বিচাৰিছে যে হোমোজেনিয়াছৰ কথা যদি তেখেতলোকে ক'ব বিচাৰিছে, তেতিয়া হোমোজেনিয়াছটো আজিৰ তাৰিখত হোমোজেনিয়াছ বুলি সুপ্ৰিম কোৰ্টে মানি লৈছে নে নাই? 2024ৰ যিটো সুপ্ৰিম কোৰ্টৰ যিটো বিচাৰ আৰু তেখেতলোকে যিটো জাজমেণ্ট দিছে সেই জাজমেণ্টত হোমোজেনিয়াছৰ কথাটো অহা নাই। তেখেতলোকে কৈছে যে সুপ্ৰিম কোৰ্টৰ 7খন বেঞ্চৰ ন্যায়ত কৈছে, জাজত কৈছে, জাজমেণ্টত কৈছে যে বৰ্তমান সময়ত এছটিসকলৰ মাজতো শ্ৰেণী বিভাজন কৰিব পৰা যায় আৰু সেইকাৰণে এছটি পিছপৰা, PVTG বা এছটি ডেভেলপ এই ধৰণৰ ক্ৰাইটেৰিয়া তেখেতলোকে বনাইছে। আৰু এই ক্ৰাইটেৰিয়া বনোৱাৰ কাৰণে নাগালেণ্ড
ৰাজ্যখন সম্পূৰ্ণৰূপে ST ৰাজ্য। আজি তাত STৰ মাজত ভাগ কৰা হৈছে। তাত কন্যাক বা চিয়াং জনগোষ্ঠীক মানে জনজাতি এই লোকসকলক ST পিছপৰাৰ মৰ্যাদা দিয়া হৈছে। আৰু 2024 সুপ্ৰিম কোৰ্টৰ সেই ৰায়দানৰ ওপৰত ভিত্তি কৰিয়ে বিহাৰত OBC সকলৰ মাজত ক্লাছিফিকেশ্যন কৰা হৈছে, EBC কৰা হৈছে, এক্সট্ৰিম বেকৱাৰ্ড ক্লাছ কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ যিসকলে SC লোক আছিল মাণ্ডা সম্প্ৰদায়, তেখেতলোকে প্ৰতিবাদ কৰি আছে যে মালা সম্প্ৰদায়ে লোকসকলে অত্যাধিকভাৱে সা সুবিধা পোৱা আছে, গতিকে তেখেতলোককো সংৰক্ষণ কৰিব লাগে, তেখেতলোকক SCৰ মাজত সংৰক্ষণ কৰা হৈছে। গতিকে 2024 ৰিপৰ্টৰ মতে এই কামবিলাক কৰি থকা হৈছে। গতিকে আমি সাংবিধানিকভাৱে যিবিলাক কথা বতৰা কৈ আছো, গতিকে সাংবিধানিকভাৱে আমি আগবাঢ়িছো। গতিকে সাংবিধানিকভাৱে আগবঢ়া কথাবিলাক, গণতান্ত্ৰিকভাৱে আগবঢ়া কথাবিলাক, ৰাজনৈতিকভাৱে আগবঢ়া কথাবিলাকক যদি কোনোবাই নাটচাট কৰি দিব বিচাৰে, তেতিয়াহ'লে আমি সেই কথাবিলাক মানি ল'ব নোৱাৰো। সেইকাৰণে কৈছো যে তেখেতলোকৰ যি কথাই উদ্দেশ্য প্ৰণোদিত, তেখেতলোকৰ কথাবিলাক অসাংবিধানিক, তেখেতলোকৰ কথাবিলাক অগণতান্ত্ৰিক, আৰু তেখেতলোকৰ কথাবিলাক ব্যক্তিকেন্দ্ৰিক, আৰু সেইকাৰণে তেখেতলোকে সেই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। আজি সুপ্ৰিম কোৰ্টৰ ৰায়ত যিটো কথা কৈছে যে ডেভেলপ ST, আজি অসমৰ ক্ষেত্ৰত সেইটো খাটে যে অসমৰ বহু ST ডেভেলপ, STৰ মাজতো শ্ৰেণী বিভাজন কৰিব পাৰে, যিটো সুপ্ৰিম কোৰ্টৰ ৰায়দানত কৈছে, যিটো সমজনীয়া যিটো বিষয় উঠাই দিছে, গতিকে সেই কামটো কৰিব পাৰে। গতিকে অসমৰ কোনবিলাক ST ডেভেলপ সেই কথাটো আমি বিচাৰ বিশ্লেষণ কৰি চাব লাগিব, আৰু কোনবিলাক ST পিছপৰা তেখেতলোকৰ মাজত ক্লাছিফিকেশ্যন কৰিব লাগিব, যদি 2024 সেই ৰায়টোৰ মতে কোৱা যায়, আৰু য'ত 2024 সেই ৰায়টোৰ সমজনীয়া বিষয়টো উঠাই দিয়া হৈছে। গতিকে এই কথা বতৰাবিলাক আছে। গতিকে এই কথা বতৰাবিলাকৰ মাজৰ পৰা আমি ক'ব বিচাৰিছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো উদ্দেশ্য প্ৰণোদিতভাৱে অত্যাধিকভাৱে বিৰুদ্ধাচৰণ কৰাটো অসাংবিধানিক হৈছে, আৰু অত্যাধিকভাৱে বিৰুদ্ধাচৰণ কৰি এখিনি মানুহৰ লগত এনেদৰে মত পাৰ্থক্য কৰি থকাটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক হৈছে, আৰু সমাজখনৰ কাৰণে এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব বিচৰা নাই বুলি আমাৰ অনুভৱ হৈছে। সেইকাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া সাংবিধানিক, ই গণতান্ত্ৰিক, ই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হ'ব নোৱাৰে, আৰু অসম আৰু অসমীয়াক বচোৱাৰ কাৰণে এটা আমোঘ অস্ত্ৰ। গতিকে জনজাতিকৰণৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰৰ পৰা আমাক কোনো অঁতৰাই ৰাখিব নোৱাৰে, আৰু চৰকাৰেও 2024 সুপ্ৰিম কোৰ্টৰ সেই ৰায়ৰ ওপৰত ভিত্তি কৰি পাণ্ডা কমিটিৰ সেই উপদেশৰ ওপৰত ভিত্তি কৰিয়ে অসমত 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দিশে আগবাঢ়িছে। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিছো যাতে কোনো কাৰণত কোনো ক্ষেত্ৰতে কাৰোবাৰ দাবী বা হুমকিৰ তলত আহি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা হেৰুৱাবলগীয়া নহয়, বা আমাক যাতে জনজাতিকৰণৰ মৰ্যাদাৰ পৰা বঞ্চিত নকৰে, সেই কথাটো পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰ আমি স্পষ্টভাৱে বাৰ্তাটো দিব বিচাৰিছো। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।